যে গছক পুত্ৰ সম জ্ঞান কৰে, গছে হাঁহিলে হাঁহে, গছে কান্দিলে কান্দে, যদি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ হয় তেওঁৰ চকুলনি কৰে। এগৰাকী ব্যক্তি অৱসৰপ্ৰাপ্ত বিষয়া আছিলে ভাৰতীয় মৰাপাট নিগমৰ, আৰু সেই ব্যক্তিগৰাকী 1962 চনৰ পৰাই গছপুলি ৰোপণৰ সৈতে জড়িত আছে। কেৱল ৰোপণেই নহয়, তেওঁ ৰোপণৰ পিছত প্ৰতিপাল কৰি তাক বৃক্ষলৈকে ৰূপান্তৰিত কৰিছিল। ক'ব গ'লে প্ৰকৃতিৰ সৈতে আজন্ম সম্বন্ধ তেখেতৰ, আৰু সেই ব্যক্তিগৰাকী আজি মোৰ সৈতে আছে। মই তেওঁৰ ওচৰলৈ যাম। পোনপ্ৰথমে আপুনি যিহেতু প্ৰকৃতিপ্ৰেমী হিচাপে যিমানখিনি কাম কৰিছে তাৰ কাৰণে আমি আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কেনেকৈ এই ক্ষেত্ৰত আপুনি জড়িত হৈ পৰিল? প্ৰথমে আপোনালোকক নমস্কাৰ জনাইছোঁ। আচলতে মই কেনেকৈ জড়িত হৈ আহিছোঁ এইটো ক'ব গ'লে মোৰ হাইস্কুল পঢ়া জীৱনৰ কথা। ক্লাছ 6ত যেতিয়া আমি আছিলোঁ তেতিয়া আমাৰ মাননীয় প্ৰধান শিক্ষক পৱন শৰ্মাদেৱ আছিল। মোৰ দেখিছোঁ, মই খেতিয়কৰ ল'ৰা, সেইকাৰণে মোৰ গাত সদায় ৰ'দ পৰে। মানে এইচ টাইপৰ ঘৰটো আছে, তাৰে মানে ৰ'দ পৰা খিৰিকীখন মোৰ ভাগত, কাৰণ মই স্কুলত যাওঁতে অলপ দেৰি হয় সদায়, প্ৰায় প্ৰাৰ্থনা টাইমত যাই পাওঁ। তেতিয়া হ'ল কি, কুলেন দাস বুলি এজন মৌটুপুৰীৰ ল'ৰা আছিল, তেওঁৰ লগত লগ হৈ আলোচনা কৰিলোঁ যে আমি কালিৰ পৰা আমাৰ গাত ৰ'দ নপৰা কৰিম। তেওঁ ক'লে যে কেনেকৈ কৰিবি? বোলে ইয়াত আমি কলগছ ৰুই দিম খিৰিকীৰ মুখে মুখে। তেতিয়া আমি ৰবিবাৰ আছিল, সেইদিনা আমি 4টা কলগছৰ পুলি আনিলোঁ, আনি ৰুব আৰম্ভ কৰিছোঁ। শৰ্মা ছাৰে, আমাৰ হেডমাষ্টাৰ প্ৰধান শিক্ষক, তেওঁ দাউৰি আহি ক'লে, তোমালোকে কি কৰি আছা বদমাছত? বোলে ছাৰ এনে আমাৰ গাত ৰ'দ পৰে, গতিকে আমি ইয়াত কলগছ ৰুই দিছোঁ। তেওঁ অলপ চাই ক'লে যে পুলিটো য'ত ৰুব ওলাইছে তাত নহয়, তাৰ পৰা আৰু 3 ফুটমান ফাঁকত, কাৰণ তাতে পুলিটোত পানী পৰিলে মানে খিৰিকীখনত পৰিব পাৰে, খিৰিকীখন নষ্ট হ'ব। ঠিক আছে, তোমালোকে এই 4টা জেগা দেখুৱাই দিলে তেওঁ। আমি সেইমতে 4 জোপা কলজোপা ৰুই দিলোঁ। তাৰপিছত তেওঁ আমাক ক'লে, তেওঁ গুচি গ'ল। তাৰপিছত তেওঁ আমাক মতাই লৈ গ'ল। অলপ পিছত তেওঁ আহিলে, আমাৰ 3 জোপা ৰোৱা হ'ল। হোৱাৰ পিছত তেওঁ আহিলে, তেওঁৰ ঘৰত লৈ গ'ল, চাবোন কাপোৰ চাপোৰ দি আমাক হাত ভৰি ধুব দিলে, দি ক'লে বহা তোমালোকে। বহিলোঁ, টেকলি পিঠা চাহ খাব দিলে, দি তেওঁ আমাক বিৰাট সন্মান কৰিলে। দ্বিতীয় দিনা প্ৰাৰ্থনা সভাত তেওঁ আমাক ক'লে যে চবকে চিনাকি কৰি দিলে যে তোমালোকৰ চবৰে কাৰণে এইখিনি মানে কৰিছে, এওঁলোকক তোমালোকে মানে ধন্যবাদ দিব লাগে। তেতিয়াৰ পৰা আপোনাৰ আৰম্ভণি? তেতিয়াৰ পৰা আমাৰ আৰম্ভণি। এতিয়ালৈকে কিমান গছ পুলি আপুনি? এতিয়ালৈ কিমান ৰুলো মোৰ হিচাপ নাই, কিন্তু প্ৰায় বহু ৰুইছোঁ, 1000ৰ ওপৰ হৈ গৈছে। আৰু মই ৰোৱা প্ৰায় গছপুলি প্ৰায় বাচি আছে। কিছু গছপুলি কটা গ'ল, নেশ্যনেল হাইৱেটো বাৰৰ কাৰণে, আৰু কিছু বিভিন্ন কাৰণত কটা গৈছে। 2-এডাল প্ৰাকৃতিক দুৰ্যোগতো মৰিছে, তেনেকুৱা হৈছে। হয়, আমি য'ত থিয় হৈ আছোঁ ইয়াৰ পিছফালে যিমানখিনি পুখুৰীটোৰ পাৰত যিমানখিনি গছ গছনি আছে, সেইখিনি তেখেতে ৰোপণ কৰিছিলে, প্ৰতিপাল কৰিছিলে, নিজ হাতে প্ৰতিপাল কৰিছিল আৰু বৃক্ষলৈকে ৰূপান্তৰিত কৰিছে। আৰু তেতিয়াৰ পৰা 1962 চনৰ পৰা তেওঁ যিহেতু এই কৰ্মৰ সৈতে জড়িত হৈ আছে, গতিকে এই ক্ষেত্ৰত আকৌ ভৱিষ্যত কিবা পৰিকল্পনা আছে? ভৱিষ্যত পৰিকল্পনা এটা আছে। মই যদি দেহা পানী ভালে থাকে, ইয়াত এখন শিশু উদ্যান বানাম বুলি ভাবিছোঁ, আৰু তাত মোক স্থানীয় মানুহখিনিও অলপ সহায় কৰিব। তাৰে নমুনা হিচাপে এই চাংঘৰটো বনাইছিলোঁ এওঁলোকৰ সহযোগত। আৰু এই যে গাছডাল দেখিছে, এইডাল 1992 চনৰ 25 এপ্ৰিলৰ দিনা ৰোৱা। সেইডাল এনেকৈ কেইডালমান গাছ ইয়াতে 1992 চনতে ৰোৱা। এতিয়া বিৰাট ডাঙৰ হৈছে, মানুহখিনি হৈছে। এই হেৰি দুখন ময়ে পাৰি দিছোঁ মানুহখিনি জিৰৰ কাৰণে। ধন্যবাদ আপোনাৰ ওচৰত আকৌ আচলতে আৰু এটা যুৱক আছে, স্থানীয় যুৱক আছে, সতীৰ্থ সাংবাদিক তেওঁ, আৰু গতিকে তেওঁৰ মুখেৰে জনাৰ চেষ্টা কৰিম আচলতে, যিহেতু তেওঁ এইখন গাঁৱৰ বাসিন্দা। আপুনি কি ক'ব? হয়, আপোনালোকক ধন্যবাদ জনাইছোঁ। কমলা দাস এজন বৃক্ষ মানৱ বুলি ক'লে ভুল নহ'ব। আৰু কমলা দাস আজিৰ তাৰিখত আমাৰ হাউলি অঞ্চলত চিনাকি আছে, গছ ভাল পোৱা বা ৰুই ভাল পোৱা এজন ব্যক্তি হিচাপে। কিন্তু তেখেত যথেষ্ট প্ৰচাৰ বিমুখ হৈ আছে সমগ্ৰ অসমতে। আমি আজি আপোনালোকে দেখিবলৈ পাইছে যাদৱ পায়েঙৰ কথা, সমগ্ৰ দেশৰ লগতে বিশ্বতো তেওঁৰ নাম উজ্জ্বলিবলৈ সক্ষম হৈছে। তেনেকুৱা তেওঁতকৈ কোনে কম নহয় আমাৰ হাউলিৰ স্থানীয় ব্যক্তি কমলা দাস ডাঙৰীয়া। তেখেতে ৰাতিপুৱাই উঠিয়ে মানে বৃক্ষৰ লগত জড়িত হৈ পৰে। তেখেতৰ মূল কথাটো হৈছে কি, গাছডাল ৰুলেতো নহ'ব, সেইডাল লালন পালন কৰি ডাঙৰ দীঘল কৰিব লাগিব। গতিকে তেওঁ এই ৰুই পানী দিয়াৰ পৰা, যত্ন লোৱাৰ পৰা সকলোখিনি কৰে, জেউৰা দিয়াৰ পৰা সকলোৱে কৰে। আৰু তেওঁলোকৰ ময়ো কেতিয়াবা
জড়িত হ'বলৈ ভাল পাওঁ জেউৰা দিয়াৰ ক্ষেত্ৰতে হওক বা এনেকুৱা ধৰণৰ আমিও সহায় কৰোঁ আৰু সেইখিনি সহায় কৰিও ভাল লাগে গতিকে দেখা প্ৰচাৰ বিমুখ মানুহ আপোনালোকে এই ক্ষেত্ৰত এটা উদ্যোগ লৈছে প্ৰচাৰৰ ক্ষেত্ৰত গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ চৰকাৰী উদ্যান নহয় আচলতে গৰমৰ দিনত এক সুন্দৰ প্ৰাকৃতিক শোভাই বৰ্ধন কৰা উদ্যানসম পৰিৱেশ এটা বিৰাজ কৰিছে কিয়নো তেওঁলোক এই পুখুৰী পাৰে পাৰে তেওঁ গছপুলি ৰোপণ কৰিছিল আৰু তাত বহিব পৰাকৈ তেওঁ ব্যৱস্থা কৰি দিছে যিখিনি তেওঁৰ সীমিত ক্ষমতা এই ক্ষমতাখিনিৰ ভিতৰত তেওঁ কৰিছে আৰু ভৱিষ্যতে তেওঁ যথেষ্টখিনি কৰাৰ সুযোগ আছে গতিকে এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'ব লাগিব যিহেতু যাদৱ পায়েঙৰ কথা আমি জানো গতিকে তেনেকুৱা ধৰণৰ যাদৱ পায়েং আমাৰ সমাজত যথেষ্টখিনি আছে হয়তো প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁলোক বঞ্চিত হৈ আছে আৰু তেওঁলোকৰ কাৰণে যিহেতু প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ যি মৰম আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ যি অৰিহণা তাৰ কাৰণে পৃথিৱীখন বাচি আছে আৰু এনেকৈ তেওঁলোকৰ যি চেষ্টা সেই চেষ্টাক আমি ND24 তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ